শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত উদন্ত যুৱকক নাকি লগাবলৈ শিলচৰত গঠন এণ্টি ৰোমিঅ স্কোৱাড। যুৱতী আৰু মহিলাসকলক অশালীন ব্যৱহাৰ কৰা উদন্ত যুৱকৰ বিৰুদ্ধে কঠোৰ হ'ব শিলচৰ আৰক্ষীৰ এণ্টি ৰোমিঅ স্কোৱাড। দুৰ্গোৎসৱৰ সময়ছোৱাত শান্তি শৃংখলা বজাই ৰখাৰ লগতে যুৱতী মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা হৈছে এই স্কোৱাড। পূজাৰ সময়ছোৱাত চহৰৰ প্ৰতিটো অলিয়ে গলিয়ে কৰ্তব্যত নিয়োজিত হ'ব এই স্কোৱাড। 15 দিনীয়া বিশেষ প্ৰশিক্ষণৰ অন্তত এই বাহিনী সাজু কৰি তোলা হৈছে বুলি মন্তব্য কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতৰ। কাছাৰৰ শিলচৰত অসমৰ ভিতৰতে এটা অন্যতম এটা ঐতিহাসিক ঠাই আৰু ইয়াত যিসকল ভক্তপ্ৰাণ লোক আছে ইয়াত বহুত উলহ মালহেৰে এই উৎসৱটো উদযাপন কৰে আৰু ইয়াত বহুত ভিৰ হয়, মানুহৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয়। গতিকে ভিৰৰ মাজত আপোনালোকে দেখিছে যে বহুত সময়ত মহিলাৰ অসুবিধা হয়, কিছুমান সময়ত শিশুৰ অসুবিধা হয়, কিছুমানে ইফটিজিম কৰে, কিছুমান উদণ্ড ল'ৰাই কিছুমান মহিলাবিলাকক বেয়া ব্যৱহাৰ কৰে বা এইবিলাকৰ কাৰণে আমি এটা বিশেষ স্কোৱাড তৈয়াৰ কৰিছোঁ। সেই স্কোৱাডৰ নাম দিছোঁ আমি এণ্টি ৰোমিঅ স্কোৱাড। আৰু সেই গোটেই সমগ্ৰ পূজা আৰু ভাসানৰ সময়ছোৱাত এই যিটো ফ'ৰ্চ আছে এই ফ'ৰ্চটো আমাৰ টাউনত থাকিব। তেওঁলোকৰ লগত BSF সেট থাকিব। তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিষ্ট্ৰেছ লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি